নমস্কাৰ অকনিহত মই তোমালোকৰ চিন্ময়ী বাইদেউ আজি আকৌ তোমালোকলৈ লৈ আহিছো তোমালোকৰ আমাৰ চৌপাশৰ পৰিৱেশ ইয়াৰে আজি আমি দ্বিতীয়টি অধ্যায়ৰ পঞ্চমটি পাঠ বাগিচালৈ যাওঁ বলাৰ তৃতীয়টি অংক আলোচনা কৰিম এতিয়া এই তৃতীয়টি অংকলৈ যোৱাৰ আগতে আমি ইয়াৰ আগৰ অংককেইটিত কিনো শিকিছিলো অকণমান মনত পেলাওঁ আহা আমি বিভিন্ন ধৰণৰ উদ্ভিদৰ বিষয়ে শিকিছিলো বৃক্ষজাতীয় উদ্ভিদ গুল্মজাতীয় উদ্ভিদ লতাজাতীয় উদ্ভিদ আৰু তৃণজাতীয় উদ্ভিদৰ বিষয়ে আমি শিকিছিলো এতিয়া আহাচোন চাওঁ এই তৃতীয় অংকত কিনো আছে এতিয়া চোৱাচোন ইয়াত তোমালোকৰ কিছুমান ক্ৰিয়াকলাপ কৰিবলৈ দিছে এতিয়া চাওঁচোন আহা ক্ৰিয়াকলাপ 1 ইয়াত কৈছে যে তোমাৰ বিদ্যালয় আৰু ঘৰৰ চৌপাশে থকা উদ্ভিদবোৰ নিৰীক্ষণ কৰা কি দেখিছা সকলোবোৰ উদ্ভিদ দেখিবলৈ একেই নে তুমি দেখা উদ্ভিদবোৰক গঠন অনুযায়ী তলৰ তালিকাখনত শ্ৰেণীবিভক্ত কৰা এতিয়া চোৱাচোন তোমালোকে বিদ্যালয় আৰু ঘৰৰ চৌপাশে বহুতো উদ্ভিদ দেখা পাবা সেই উদ্ভিদবোৰ সকলোবোৰ একে নহয় নহয়নে বাৰু গতিকে তোমালোকক এখন তালিকা দিছে আৰু সেই তালিকাত তোমালোকক সেই উদ্ভিদবোৰৰ নামবোৰ লিখিবলৈ দিছে এতিয়া আহাচোন এই তালিকাখন চাওঁ এতিয়া চোৱাচোন উদ্ভিদৰ গঠন অনুসাৰে এই তালিকাত তোমালোকে উদ্ভিদসমূহৰ নামসমূহ লিখিব লাগে ইয়াত চোৱা উদ্ভিদৰ গঠন প্ৰথমতে তোমালোকে ওখ আৰু ঠাল ঠেঙুলিযুক্ত যিবোৰ উদ্ভিদ তোমালোকৰ চাৰিওফালে দেখা সেইবোৰ উদ্ভিদৰ নাম এই অংশটোত লিখিব লাগে এতিয়া আহাচোন কিছুমান উদ্ভিদৰ নাম লিখো তোমালোকে আম গছ দেখা পাইছা নহয় তোমালোকৰ চাৰিওফালে তোমালোকে যদি আম গছ দেখা পোৱা তেতিয়াহলে এই অংশটোত তোমালোকে আম লিখিব পাৰা আম গছৰ নাম আৰু লগতে তোমালোকে ওখ ঠাল ঠেঙুলিযুক্ত আৰু কিছুমান উদ্ভিদ দেখা পাবা সেই উদ্ভিদবোৰৰ নাম তোমালোকে এই অংকত লিখিব পাৰিবা যেনে আম কঁঠাল লিখিব পাৰিবা কঁঠাল গছ তোমালোকে দেখা পাইছানে বাৰু যদি তোমালোকে কঁঠাল গছ তোমালোকৰ চাৰিওফালে দেখা পাইছা তেতিয়াহলে তোমালোকে ইয়াত লিখিব পাৰিবা ইয়াৰ লগতে তোমালোকে আহঁত গছ যদি দেখা পোৱা তেতিয়া ইয়াত লিখিব পাৰিবা আৰু ইয়াৰ উপৰিও তোমালোকে এনেদৰে ওখ আৰু ঠাল ঠেঙুলিযুক্ত উদ্ভিদৰ ইয়াত নাম লিখিবা ইয়াৰ পিছত ইয়াত তোমালোকক চাপৰ আৰু জোপোহা উদ্ভিদবোৰৰ নাম লিখিবলৈ দিছে চাপৰ আৰু জোপোহা উদ্ভিদ তোমালোকে কি দেখা পাইছা বাৰু তোমালোকৰ চাৰিওফালে তোমালোকে যদি জেতুকা দেখা পোৱা লিখিব পাৰিবা তুলসী গছ দেখা পাইছানে বাৰু তুলসী গছ লিখিব পাৰিবা তোমালোকে ফুল গছবোৰৰ নামো লিখিব পাৰিবা যেনে জবা গোলাপ গতিকে চাপৰ আৰু জোপোহা যিবোৰ উদ্ভিদ হয় সেইবোৰ তোমালোকে এই অংশত লিখিবা ইয়াৰ পিছত ইয়াত লিখিবা গা গছ লেহুকা আৰু বগাই যোৱা বহুতো উদ্ভিদ তোমালোকৰ চাৰিওফালে দেখা পাবা যেনে লাও পান জালুক আদি গতিকে এই অংশটোত তোমালোকে লেহুকা আৰু বগাই যোৱা উদ্ভিদসমূহৰ নাম লিখিবা ইয়াৰ পিছত ইয়াত লিখিবা গা গছ সৰু আৰু কোমল উদ্ভিদসমূহ গা গছ সৰু আৰু কোমল উদ্ভিদসমূহৰ ভিতৰত কি লিখিব পাৰিবা ঘাঁহ দুবৰি বন ধান দোৰোণ বন যিবোৰ একেবাৰে চাপৰ আৰু যিবোৰ কি হয় সৰু আৰু কোমল হয় সেইবোৰ উদ্ভিদৰ নাম তোমালোকে সেই অংশটোত লিখিবা ইয়াৰ পিছলৈ যাওঁচোন আহা ইয়াত কৈছে যে আকাৰ আৰু গঠনৰ ওপৰত ভিত্তি কৰি উদ্ভিদক 4টা ভাগত ভাগ কৰিব পাৰি যেনে তৃণ লতা গুল্ম আৰু বৃক্ষ এতিয়া চোৱাচোন এই তালিকাখনত আমি 4টা ভাগ দেখা পাইছো নহয়নে বাৰু ওখ আৰু ঠাল ঠেঙুলিযুক্ত যিবোৰ উদ্ভিদ সেইবোৰ বৃক্ষজাতীয় উদ্ভিদৰ ভিতৰত পৰিব আৰু চাপৰ আৰু জোপোহা যিবোৰ উদ্ভিদ সেইবোৰ পৰিব গুল্মজাতীয় উদ্ভিদৰ ভিতৰত আৰু গা গছ লেহুকা আৰু বগাই যোৱাবোৰ আমি কিহত ধৰো হয় লতাজাতীয় উদ্ভিদ আৰু গা গছ সৰু আৰু কোমল
যিবোৰ উদ্ভিদ সেইবোৰ হৈছে তৃণজাতীয় উদ্ভিদ গতিকে দেখা পাইছানে বাৰু উদ্ভিদৰ গঠন অনুসাৰে আমি 4টা ভাগ পালো নহয়নে বাৰু ইয়াত কৈছে যে গছ-গছনিবোৰ আমাৰ বাবে বৰ উপকাৰী এইবোৰৰ পৰা আমি শাক-পাচলি ফুল ফল আদি পাওঁ এতিয়া চাচোন আমি বিভিন্ন ধৰণৰ গছ-গছনিৰ বিষয়ে শিকিলো নহয়নে বাৰু এতিয়া চাচোন এই গছ-গছনিবোৰ আমাৰ কাৰণে কিমান যে উপকাৰী এই গছ-গছনিবোৰৰ পৰা আমি কি পাওঁ চাচোন শাক-পাচলি পাওঁ ফুল পাওঁ ফল পাওঁ নহয়নে লগতে আমাৰ ঘৰৰ আচবাববোৰো আমি এই গছ-গছনিৰ পৰাই তৈয়াৰ কৰি লওঁ নহয়নে বাৰু গতিকে আমি যিমান পাৰো ইমান গছ-গছনি ৰোপণ কৰিব লাগে ইয়াৰ পিছলৈ যাওঁচোন আহা ইয়াত তোমালোকলৈ আৰু এটা ক্ৰিয়াকলাপ দিছে ক্ৰিয়াকলাপ 2 ইয়াত কৈছে যে বিভিন্ন ঋতুত বিবিধ শাক-পাচলিৰ খেতি কৰা হয় বছৰৰ সকলো সময়ত সকলো ধৰণৰ শাক-পাচলিৰ খেতি কৰা নহয়নে শিক্ষকৰ সহায় লৈ তলৰ তালিকাখন প্ৰস্তুত কৰা এতিয়া চোৱাচোন আমি বিভিন্ন ঋতুত বিভিন্ন ধৰণৰ শাক-পাচলি খাবলৈ পাওঁ কিন্তু তোমালোকে মন কৰিছানে বাৰু সকলো শাক-পাচলি আমি সকলো সময়তে কিন্তু খাবলৈ নাপাওঁ বাৰিষা কালত আমি কিছুমান শাক-পাচলি খাবলৈ পাওঁ আৰু খৰালি কালত আমি বেলেগ কিছুমান শাক-পাচলি খাবলৈ পাওঁ এতিয়া চাওঁচোন আহা এই তালিকাখন পূৰ কৰো এতিয়া চোৱাচোন ইয়াত দেখা পাইছানে বাৰু বাৰিষা কালত কৰা খেতি এই অংশটোত বাৰিষা কালত কোনবোৰ পাচলিৰ খেতি কৰা হয় মই তোমালোকলৈ লিখিছো ইয়াৰ উপৰিও তোমালোকে আৰু যদি শাক-পাচলিৰ নাম জানা সেই সমূহৰ নাম তোমালোকে ইয়াত লিখিব পাৰিবা চোৱাচোন বাৰু বাৰিষা কালত পানীলাওৰ খেতি কৰা হয় জিকা কেৰেলা ভেন্দি ৰঙালাও কোমোৰা খেতি কৰা হয় ইয়াৰ উপৰি আৰু বহুতো শাক-পাচলিৰ খেতি কৰা হয় গতিকে সেই শাক-পাচলিবোৰৰ বিষয়ে তোমালোকে জানিলে এই অংশটোত লিখিবা ইয়াৰ পিছত চোৱাচোন খৰালি কালত কৰা খেতি এতিয়া চোৱাচোন খৰালি কালত বিভিন্ন ধৰণৰ খেতি কৰা হয় ফুলকবি বন্ধাকবি মূলা গাজৰ আলু মটৰ ইয়াৰ উপৰি আৰু বহুতো শাক-পাচলি আমি খৰালি কালত খাবলৈ পাওঁ গতিকে চোৱাচোন এই শাক-পাচলিবোৰ দুয়োটা সময়ত বেলেগ বেলেগ আমি পাইছো নহয়নে বাৰু বাৰিষা কালত আমি বেলেগ শাক-পাচলি খাবলৈ পাওঁ আৰু ঠিক তেনেকৈ খৰালি কালত আমি বেলেগ শাক-পাচলি খাবলৈ পাওঁ এতিয়া চোৱা আমি এই তালিকাখন সম্পূৰ্ণ কৰিলো ইয়াৰ পিছলৈ যাওঁচোন আহা ইয়াত কৈছে যে আমাৰ চাৰিওফালে বিভিন্ন ঔষধি গুণ থকা উদ্ভিদো আছে এইবোৰ হৈছে নিম চালকুঁৱৰী তুলসী নৰসিংহ মানিমুনি ভেদাইলতা মচন্দৰী দুপৰটেঙা পদিনা আদি এতিয়া চোৱাচোন আমাৰ চাৰিওফালে ঔষধি গুণযুক্তও কিন্তু বহুতো আমি উদ্ভিদ দেখা পাওঁ সেইবোৰৰ ভিতৰত নিম চালকুঁৱৰী তুলসী নৰসিংহ মানিমুনি ভেদাইলতা মচন্দৰী দুপৰটেঙা পদিনা এতিয়া এই সমূহ উদ্ভিদৰ নাম তোমালোকে শুনিছা আৰু তোমালোকে বাৰু চিনি পোৱানে বাৰু এতিয়া আহাচোন এই উদ্ভিদবোৰ নামৰ সৈতে চিনি পাওঁ এতিয়া চোৱাচোন এই ছবিখন এই ছবিত তোমালোকক সেই উদ্ভিদবোৰৰ নামৰ সৈতে ছবিসমূহ দিয়া আছে আহাচোন চাওঁ এয়া হৈছে চালকুঁৱৰীৰ ছবি এয়া তুলসীৰ ছবি এয়া মানিমুনিৰ ছবি নৰসিংহ নিম দুপৰটেঙা মচন্দৰী পদিনা ভেদাইলতা এয়া চোৱাচোন দুপৰটেঙা কিন্তু পাতে গজা বুলিও কোৱা হয় এতিয়া দেখা পালা নহয় এই উদ্ভিদবোৰৰ ঔষধি গুণ আছে তোমালোকে তোমালোকৰ ঘৰৰ চাৰিওফালে দেখা চাবাচোন বাৰু এনেদৰে উদ্ভিদবোৰ তোমালোকে দেখা পোৱানে বাৰু এতিয়া ইয়াৰ পিছত চাওঁচোন আহা ইয়াত তোমালোকক আকৌ এটা ক্ৰিয়াকলাপ দিছে কিনো দিছে চাওঁ আহা তোমালোকৰ অঞ্চলত ঔষধি গুণ থকা কি উদ্ভিদ আছে নামবোৰ লিখি এখন তালিকা প্ৰস্তুত কৰা এতিয়া চোৱাচোন এই ঔষধি উদ্ভিদবোৰ আমি আজি চিনাক্ত কৰিলো ইয়াৰ উপৰিও তোমালোকৰ চাৰিওফালে ঔষধি গুণযুক্ত বহুতো উদ্ভিদ তোমালোকে দেখা পাবা গতিকে তাৰে তোমালোকক এখন তালিকা প্ৰস্তুত কৰিবলৈ দিছে গতিকে এয়া তোমালোকে তোমালোকৰ শিক্ষক বা তোমালোকৰ অভিভাৱকক সুধি এই তালিকাখন পূৰ কৰিবা গতিকে মৰমৰ অকণিহঁত আজি আমি বিভিন্ন ক্ৰিয়াকলাপ কৰিলো এই ক্ৰিয়াকলাপৰ লগে লগে আমি উদ্ভিদসমূহ তালিকাভুক্ত কৰিলো উদ্ভিদৰ গঠন অনুসাৰে উদ্ভিদক 4টা ভাগত ভাগ কৰা হয় বৃক্ষজাতীয় উদ্ভিদ জোপোহা জাতীয় বা গুল্ম জাতীয় উদ্ভিদ লতা জাতীয় উদ্ভিদ আৰু তৃণজাতীয় উদ্ভিদ ইয়াৰ লগতে আমি খৰালি কাল আৰু বাৰিষা কালত হোৱা পাচলিসমূহৰ
চিনাক্ত কৰিলোঁ আৰু লগতে ঔষধি গুণযুক্ত উদ্ভিদসমূহো চিনি পাবলৈ শিকিলোঁ নহয়নে বাৰু গতিকে মৰমৰ অকণিহঁত আজিৰ এই অংশটো মই ইমানতে অন্ত পেলাইছোঁ পৰৱৰ্তী অংকলৈ পুনৰবাৰ তোমালোকৰ লগত উপস্থিত হ'ম আজিৰ কাৰণে আহিছোঁ নমস্কাৰ